গাৰ্গৰ ফটো মচি অসমৰ মানুহৰ হৃদয়ৰ পৰা জানো জুবিন গাৰ্গক কোনোবাই আঁতৰাব পাৰিব? আচলতে এই কথাটো ভাবি আচৰিতো হওঁ, আমোদো পাওঁ। যিসকলে ভাবে এইবোৰ কথা কৰি জুবিন গাৰ্গৰ অপমান কৰিব পাৰিব বুলি, জুবিন গাৰ্গৰ সন্মান 10 গুণ মানুহৰ অন্তৰত বাঢ়ি যায়। মানে জীৱিত জুবিন গাৰ্গটো বহুতৰ কাৰণে সংশয়ৰ কাৰণ আছিলেই। মৃত জুবিন গাৰ্গো মৃত্যুৰ পাছতো কায়িকভাৱে আমাৰ মাজত নথকাৰ পাছতো জুবিন গাৰ্গ কিমান শক্তিশালী হৈ আছে, এই ক্ষুদ্ৰ মস্তিষ্কৰ মানুহবোৰৰ এনেকুৱা কিছুমান সৰু সৰু কামে সেই কথাটো পুনৰ প্ৰতিফলিত কৰিছে। জুবিন গাৰ্গে অসমৰ আবাল বৃদ্ধ বনিতাৰ হৃদয়ত থাপনা সাজিছে, প্ৰাণৰ মূৰ্তি হৈ এতিয়া অৱস্থান গ্ৰহণ কৰিছে। গতিকে দেৱালৰ পৰা জুবিন গাৰ্গক মচি পেলাব পাৰিব, জুবিন গাৰ্গৰ ক'ৰবাত প্ৰতিমূৰ্তি ইচ্ছা কৰিলে ভাঙি পেলাব পাৰিব, কিন্তু অসমৰ মানুহৰ হৃদয়ত থাপনা পাতি আৰাধ্যৰ ৰূপ দিয়া জুবিন গাৰ্গক অসমীয়া মানুহৰ মনৰ পৰা কোনেও আঁতৰাব নোৱাৰে। গতিকে এইবিলাক ক্ষুদ্ৰ মগজুৰে এনেকুৱা সৰু সৰু কামবোৰ কৰি জাতিটোৰ খঙৰ সৈতে নেখেলিবৰ কাৰণেহে সংশ্লিষ্ট সকলোকে আহ্বান জনাইছোঁ।